মোৰ নাম তুলিকা গগৈ। মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, ৰাজ্যিক উপসভানেত্ৰী। মই 51 বিধানসভা সমষ্টি দলগাঁৱৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আশা কৰোঁ ৰাইজে আদৰি ল'ব। আশা কৰোঁ হাইকমাণ্ডে আমাক চাব সেই অনুযায়ী, সেইকাৰণে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। নিশ্চয় দিব। এইবাৰ আমাক কোৱা হৈছে মহিলা প্ৰাধান্য দিব, সেইকাৰণে আমি মহিলা কংগ্ৰেছৰ ফালৰ পৰাও আমি যোনে যেনেকৈ পাৰিছে যাৰ কেপেবল তেওঁলোকে টিকেট বিচাৰিছে। দলগাঁৱত কেনেকুৱা দেখিছে? দলগাঁৱত খুবেই ভাল, কংগ্ৰেছৰ খুবেই ভাল দলগাঁৱত, আৰু এইবাৰ দলগাঁৱত কংগ্ৰেছেই যাব। মোৰ নামটো মহম্মদ মেহবুব আলী, 27 নম্বৰ চমৰীয়া সমষ্টি। মই 100% আশাবাদী আৰু যথেষ্টখিনি মই ৰাইজৰো সহায় সহযোগিতা পাইছোঁ, আৰু আগন্তুক দিনবিলাকত চমৰীয়া সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে বুলি মই ভাবিছোঁ, আৰু এইটো সমষ্টিৰ পৰা 100% মই জিকি ওলাই আহিম। মই 5 নম্বৰ বিধানসভা সমষ্টি পৰ্বতঝৰাৰ কাৰণে আহিছোঁ, পৰ্বতঝৰা সমষ্টিৰ কাৰণে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। মোৰ নাম আজাদ হুছেইন, তাৰ কাৰণে মই এপ্লিকেশ্যন ছাবমিট কৰিছোঁ। মই বৰ্তমান ষ্টেট কোঅৰ্ডিনেটৰ আছোঁ আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী আছোঁ মাইনৰিটি ডিপাৰ্টমেণ্টত। চাওক, আশাবাদীটো চবেই আশাবাদী, কিন্তু আমি কংগ্ৰেছৰ সৈনিক। বাকীতো দলে আমাৰ নেতৃত্বই নিৰ্ধাৰণ কৰিব। টিকেট যদি পাওঁ ভাল, আৰু বাকী তথাপি আমি কংগ্ৰেছৰ কাৰণে কাম কৰি থাকিম। আমার নাম হাজি মফজুল হোসেন বৰবইয়া। আমি সোণাই সমষ্টি শিলচাৰ পৰা আজি জমা দিছোঁ ফৰ্মটো। আশাবাদী আমি কংগ্ৰেছৰ টিকেট পাম, এবং আমাৰ সোণাই সমষ্টিৰ পৰা মই জিকিম। সোণাই সমষ্টিৰ বহুত সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, এডুকেশ্যনেল সমস্যা আৰু বেকাৰ সমস্যা, বহুত ধৰণৰ সমস্যা আছে। আমি সেইটো হ'লে আমি সমাধান কৰিব পাৰিম, সেইটো আমাৰ আশা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।